নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে যদি কুকুৰাবোৰক ধান খাবলৈ দিয়া হয় তেন্তে কি হয় অৰ্থাৎ কুকুৰাবোৰক ধান খাবলৈ দিয়াটো ভাল নে বেয়া সেই বিষয়ে এই ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতেই কি কৰে কুকুৰাবোৰৰ দানাৰ খৰচ কম কৰিবৰ কাৰণে কুকুৰাবোৰক কেৱল ধান খাবলৈ দি থাকে সব বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাবোৰক কেৱল ধান খাবলৈ দি থাকে তেতিয়া কিন্তু কুকুৰাবোৰৰ ওজন কেতিয়াও ভালকৈ বৃদ্ধি নহব কুকুৰাবোৰৰ ওজন ভালকৈ বৃদ্ধি হ'বৰ বাবে কুকুৰাবোৰক বেছিকৈ প্ৰটিনৰ প্ৰয়োজন হয় আৰু ইয়াৰ উপৰিও ভিটামিনছ আৰু মিনাৰেলছৰ প্ৰয়োজন হয় কিন্তু ধানত সাধাৰণতে এই গোটেইখিনি নিউট্ৰিশন বেছিকৈ নাথাকে বা ভালকৈ নাথাকে ধানত বেছিকৈ কাৰ্বোহাইড্ৰেট থাকে আৰু কাৰ্বোহাইড্ৰেটৰ পৰা কুকুৰাবোৰে শক্তি লাভ কৰে যাৰ বাবে কুকুৰাবোৰ জীয়াই থাকে কিন্তু সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহয় কুকুৰাবোৰৰ ভালকৈ ওজন বৃদ্ধি হ'বৰ বাবে সিহঁতক প্ৰটিন আৰু লগতে ভিটামিন আৰু মিনাৰেলৰ প্ৰয়োজন হয় বন্ধু বান্ধৱীসকল যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেনহলে কুকুৰাবোৰক আপোনালোকে কেতিয়াও কেৱল ধান খুৱাই নাৰাখিব বা কুকুৰাবোৰৰ প্ৰধান আহাৰ আপোনালোকে ধান চাউল বা ঘৰৰ যিবোৰ খাদ্য থাকে সেইবোৰ নকৰিব কুকুৰাবোৰৰ প্ৰধান আহাৰ আপোনালোকে কমাৰ্চিয়েল দানা ৰাখক মানে সিহঁতক আপোনালোকে কমাৰ্চিয়েল দানা প্ৰধান খাদ্য ৰূপে খাবলৈ দিয়ক আৰু মাজে মাজে আপোনালোকে সিহঁতক ধান চাউল বা যিবোৰ ঘৰুৱা খাদ্য থাকে সেইবোৰ খাবলৈ দিব পাৰে এনেকৈ যদি আপোনালোকে এটা বেলেন্সত কুকুৰাবোৰক পোহপাল দিয়ে তেতিয়া দানাৰ খৰচো কম হ'ব আৰু আপোনালোকৰ লাভো বেছি হ'ব কিন্তু যদি আপোনালোকে সিহঁতক কেৱল ধান খুৱাই পোহপাল দিয়ে তেতিয়া কিন্তু আপোনালোকৰ লাভৰ পৰিৱৰ্তে লোকচানহে হ'ব যদি আপোনালোকে কমকৈ কুকুৰা পালন কৰে যদি আপোনালোকে 5টা বা 10টা কুকুৰা পালন কৰে তেনহলে সেই কুকুৰাবোৰক আপোনালোকে কেৱল ধান খুৱাই পোহপাল দিব পাৰে চাওক যেতিয়া আপোনালোকে ঘৰত 5টা বা 10টা কুকুৰা পোহপাল দিব সেই কুকুৰাবোৰক নিশ্চয় হয়তো আপোনালোকে বাহিৰত এৰি দিব সিহঁতে য'ত মন যায় তাতেই যাব যাৰ ফলত সিহঁতে বাহিৰত বিভিন্ন ধৰণৰ খাদ্য খাব বাহিৰত সিহঁতে পোক পৰুৱাও খাব আৰু ইয়াৰ পৰা সিহঁতে প্ৰটিন লাভ কৰিব লগতে বাহিৰত যিবোৰ খাদ্য থাকে বা যিবোৰ ঘাঁহ বন থাকে সেইবোৰ খাব আৰু ইয়াৰ পৰা সিহঁতে ভিটামিন আৰু মিনাৰেলো লাভ কৰিব আৰু এনে পৰিস্থিতিত আপোনালোকে কুকুৰাবোৰক ৰাতিপুৱা সময়ত আৰু সন্ধিয়া সময়ত ধান চাউল খাবলৈ দিব পাৰে বা আপোনালোকৰ ঘৰত যিবোৰ পেলনীয়া খাদ্য থাকে বা ঘৰুৱা যিবোৰ খাদ্য থাকে সেইবোৰ সিহঁতক খাবলৈ দিব পাৰে ইয়াত কোনো অসুবিধা নাই কিন্তু যদি আপোনালোকে বেছিকৈ কুকুৰা পালন কৰে তেতিয়া কিন্তু কুকুৰাবোৰক আপোনালোকে কেৱল ঘৰুৱা খাদ্য খুৱাই পোহপাল নিদিব বা কেৱল সিহঁতক আপোনালোকে ধান চাউল খাবলৈ নিদিব তেতিয়া কিন্তু সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহব মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক যদি কেৱল ধান খুৱাই পোহপাল দিয়া হয় তেতিয়া সিহঁতৰ ওজন ভালকৈ বৃদ্ধি নহয় আৰু কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক যদি কেৱল ধান খুৱাই পোহপাল দিয়া হয় তেতিয়া সিহঁতে সময়মতে কণী নিদিয়ে বা সিহঁতৰ কণীৰ আকাৰ ভাল নহয় বা সিহঁতে কণী নিদিবও পাৰে আৰু যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পোহপাল দিছে তেনহলে সিহঁতক আপোনালোকে কেৱল ধান খাবলৈ নিদিব ধানৰ লগত আপোনালোকে সিহঁতক লেয়াৰ দানা মিহলি কৰি খাবলৈ দিব পাৰে সিহঁতৰ প্ৰধান খাদ্য আপোনালোকে লেয়াৰ দানা ৰাখিব মানে কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰৰ প্ৰধান খাদ্য আপোনালোকে লেয়াৰ দানা ৰাখিব আৰু আপোনালোকে মাজে মাজে সিহঁতক ধান খাবলৈ দিব পাৰে আৰু মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক যিবোৰ দানা খাবলৈ দিয়া হয় যেনে ষ্টাৰ্টাৰ বা ফিনিচাৰ এইটো আপোনালোকে সিহঁতৰ প্ৰধান খাদ্য ৰূপে ৰাখিব আৰু আপোনালোকে ধান চাউল সিহঁতক মাজে মাজে খাবলৈ দিব এতিয়া মই আপোনালোকক জনাম যে কুকুৰাবোৰক ধান কেনেকৈ খাবলৈ দিব লাগে আৰু কিমান পৰিমাণে খাবলৈ দিব লাগে সেই বিষয়ে সব বন্ধু বান্ধৱীসকল কুকুৰাবোৰক ধান দুই ধৰণেৰে খাবলৈ দিব পাৰে প্ৰথমতে যদি আপোনালোকে ব্যৱসায় ভিত্তিত বেছিকৈ কুকুৰা পালন কৰে তেনেহলে ৰাতিপুৱা সময়ত দুপৰীয়া সময়ত আৰু সন্ধিয়া সময়ত কুকুৰাবোৰক কমাৰ্চিয়েল দানা খাবলৈ দিব আৰু ইয়াৰ মাজে মাজে কুকুৰাবোৰক আপোনালোকে ধান খাবলৈ দিব পাৰে আৰু দ্বিতীয়তে আপোনালোকে দানাৰ লগত ধান মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে যদি আপোনালোকে মাংস উৎপাদনৰ কাৰণে কুকুৰা পোহপাল দি আছে তেনেহলে সিহঁতক আপোনালোকে যেটো ষ্টাৰ্টাৰ আৰু ফিনিচাৰ দানা খাবলৈ দিয়ে তাৰ লগত ধান মিহলি কৰি খাবলৈ দিব পাৰে আৰু যদি আপোনালোকে কণী উৎপাদনৰ কাৰণে কুকুৰা পোহপাল দি আছে তেনেহলে সিহঁতক যেটো লেয়াৰ দানা খাবলৈ দিয়া হয় সেই লেয়াৰ দানাৰ লগত ধান মিহলি কৰি আপোনালোকে সিহঁতক খাবলৈ দিব পাৰে যদি আপোনালোকে কমাৰ্চিয়েল দানাৰ লগত ধান মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব বিচাৰে তেনেহলে 60% আপোনালোকে কমাৰ্চিয়েল দানা ল'ব আৰু 40% আপোনালোকে ধান ল'ব আৰু হেতু একেলগে মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব আপোনালোকে কেতিয়াও সৰু কুকুৰাবোৰক ধান খাবলৈ নিদিব যদি আপোনালোকে সৰু কুকুৰাবোৰক ধান খাবলৈ
দিয়ে তেতিয়া সিহঁতৰ ডাইজেশ্যনৰ সমস্যা হয় যাৰ বাবে সিহঁতে দানা পানী কমকৈ খায় বা দানা পানী খোৱা বন্ধ কৰি দিয়ে আৰু দুৰ্বল হৈ সিহঁতৰ মৃত্যু হয় সেই কাৰণে ডাঙৰ কুকুৰাবোৰকহে আপোনালোকে ধান খাবলৈ দিব যদি আপোনালোকে লোকেল কুকুৰা পালন কৰে তেনেহলে লোকেল কুকুৰাবোৰৰ বয়স যেতিয়া 70 বা 80 দিন পাৰ হৈ যায় তাৰ পাছৰ পৰাহে সিহঁতক ধান খাবলৈ দিব আৰু যদি আপোনালোকে সোণালী কুকুৰা পালন কৰে তেনেহলে সোণালী কুকুৰাবোৰৰ বয়স যেতিয়া 80 দিন পাৰ হৈ যায় তাৰ পাছৰ পৰাহে সিহঁতক আপোনালোকে ধান খাবলৈ দিব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিওটো চাই ভাল পালে আৰু ভিডিওটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিওটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিওটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিওটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ